ভালদৰে নাকাটি পেলাই আমাৰ কেমেৰাৰ সন্মুখত উচুপি উঠিল এজন আৰক্ষী। অসম আৰক্ষীক নতুন ৰূপত নতুন গতিত সজাই তোলাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তেই এজন আৰক্ষী বিষয়াৰ চকুত দেখা গ'ল চকুলো। ফুলাম গামোচাৰে বাৰে বাৰে চকুলো মোচাৰ চেষ্টা আৰক্ষী বিষয়াজনৰ। পিছে এয়া কোনো বেদনাৰ চকুলো নহয়, এয়া হৈছে সততা আৰু ন্যায় নিষ্ঠাৰে নিজ দায়িত্ব পালন কৰি শীৰ্ষ বিষয়াৰ পৰা লাভ কৰা স্বীকৃতিৰ আনন্দ অশ্ৰু। এনেকুৱা দিনৰ সন্মান পাম জীৱনত মই ভাবিব সম্বৰ্ধিত আৰক্ষী বিষয়াৰ মন্তব্য, আমি কোনো পুৰস্কাৰৰ আশাত কাম কৰা নাই, নিজ দায়িত্ব সততাৰে পালন কৰাৰ বাবেই আমাক পুৰস্কৃত কৰা হৈছে। এই পুৰস্কাৰে আমাক আৰু অধিক উৎসাহেৰে তথা সততাৰে কাম কৰাৰ বাবে প্ৰেৰণা দিব। কৰ্তব্য আৰু দায়িত্বহে পালন কৰিছিলোঁ হেৰি হিচাপে, কিন্তু পুৰস্কাৰ ল'ম বুলি আমি কৰ্তব্য আৰু দায়িত্ব পালন কৰা নাছিলোঁ। নিজৰ মনোবলত নিজৰ বিশ্বাসত কাম কৰি গৈছোঁ। আমাৰ অসম আৰক্ষীৰ কাৰণে এটা সফলতাৰ কথা হ'ল কামৰূপ জিলাৰ অন্তৰ্গত দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত ASI কুমুদ তালুকদাৰৰ এই মন্তব্যই সকলোকে উদ্বুদ্ধ কৰিছে। উল্লেখযোগ্য যে সততে অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত নানা অভিযোগ উত্থাপন হৈ অহাৰ সময়ত অসম আৰক্ষীৰ এগৰাকী ASI আৰু এজন UBCয়ে শকত পৰিমাণৰ উপঢৌকন পায়ো তাক সততাৰে অস্বীকাৰ কৰি খাকী পোছাকৰ মান মৰ্যাদা আৰু এখোপ ওপৰলৈ দাঙি ধৰিবলৈ সক্ষম হৈছে। আৰু মই আনন্দ এইকাৰণে হৈছোঁ, আচলতে মই মোৰ নিজৰ কৰ্তব্যহে কৰিছিলোঁ, আৰু নিজৰ কৰ্তব্য কৰিলে এনেকুৱা যে সন্মানিত হয় বা সন্মান পাওঁ আচলতে মই ভবা নাছিলোঁ কেতিয়াও, গতিকে খুবেই আনন্দিত হৈছে। এয়াই প্ৰথম এইটো এটা নিজৰ নিজৰ কৰ্তব্য দায়িত্ব ভালদৰে কৰিব লাগে, সুচাৰুৰূপে কৰিব লাগে, নিষ্ঠাৰে কৰিব লাগে, মই সেইখিনিকে ক'ম। প্ৰায় 1 কোটি টকা মূল্যৰ সোণ উপঢৌকন হিচাপে পায়ো প্ৰত্যাখ্যান কৰিছিল দুয়োজন আৰক্ষীয়ে। কামৰূপ আৰক্ষীৰ অন্তৰ্গত দদৰা আৰক্ষী চকীৰ দুয়োজন কৰ্মচাৰীৰ কৰ্তব্যনিষ্ঠা আৰু সততাক উচ্চ প্ৰশংসা কৰি কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় দুয়োজনকে। আমি জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাকালি আমি কামৰূপ আৰক্ষীয়ে এটা বৃহৎ সাফল্য লাভ কৰিছোঁ এই ক্ষেত্ৰত যে কামৰূপ আৰক্ষী অসম আৰক্ষীত নিদৰ্শন দেখুৱাইছে। প্ৰলোভনৰ তেওঁলোক বলি নহয় আৰু প্ৰলোভন দি কামৰূপ আৰক্ষীক কোনেও কিনিব নোৱাৰে। কামৰূপ আৰক্ষীৰ গৌৰৱ কঢ়িয়াই অনা যি বিষয়া ASI কুমুদ তালুকদাৰ আৰু কনিষ্টবল দানক চন্দ্ৰ দাসক আমি যোৱাকালিয়ে আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছিলোঁ, আৰু আজি সদৌ কামৰূপ আৰক্ষীৰ হৈ মাননীয় DIG মহোদয়ৰ উপস্থিতিত আমি তেওঁলোকক সম্বৰ্ধনা আৰু আৰ্থিকভাৱে আমি পুৰস্কৃত কৰিছোঁ। আৰু মই জানো যে তেওঁলোকৰ এই মনোবল আমাৰ কামৰূপ আৰক্ষীৰ সকলো আৰক্ষী বিষয়াজনলৈকে এই মনোবল বৃদ্ধি কৰিব আৰু ভৱিষ্যত দিনত তেওঁলোক এটা আদৰ্শস্বৰূপ হৈ ৰ'ব। ৰন্তু বৈশ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ নিচেই কাষতে চুবুৰীয়া নগাৰাজ্যত আছে শ্বিলং চেৰাপুঞ্জীৰ দৰে এখন ঠাই। পৰ্যটন ক্ষেত্ৰৰূপে গঢ়িবলৈ স্থানীয় নগালোকে লৈছে বিশেষ পদক্ষেপ। উৎকট গৰমৰ দিনকেইটাত শ্বিলং চেৰাপুঞ্জীলৈ যাবলৈ নিশ্চয় সকলোৰে মন যায়, কিন্তু আমি দেখুৱাব বিচাৰিছোঁ অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ নিচেই কাষতেই থকা এডোখৰ সুন্দৰ মনোমোহা ঠাই, য'ত এনে সময়ত শ্বিলং চেৰাপুঞ্জীৰ দৰে এক পৰিৱেশে বিৰাজ কৰে। অসমৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা মাত্ৰ 30 কিলোমিটাৰ নিলগত আছে এই বিশেষ ঠাইখন।
নাগালেণ্ডৰ তুলি মহকুমাৰ অন্তৰ্গত কাংটচুং গাঁৱৰ লংচাপাং নামৰ পাহাৰীয়া অঞ্চলটো প্ৰাকৃতিকভাৱে অতি মনোমোহা। এই অঞ্চলটো গ্ৰীষ্মকালীন সময়খিনিত শ্বিলং চেৰাপুঞ্জীৰ দৰে এক পৰিৱেশ হৈ পৰে। এই অঞ্চলটোত গ্ৰীষ্মৰ সময়ছোৱাত শ্বিলং চেৰাপুঞ্জীৰ দৰে এক পৰিৱেশে বিৰাজ কৰে। অসমৰ পৰা আমগুৰিৰ পৰা মাত্ৰ 30 কিলোমিটাৰ দূৰত এইখন হৈছে তুলি এখন ভিতৰুৱা গাঁও। মই আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব আচলতে এইবিলাক দেখিছোঁ যে আপোনালোকৰ খুব ধুনীয়া, এইটো এটা ভিউ পইণ্ট হয়, কেনেকুৱা আচলতে এইবিলাক কোনে বনাইছে এইবিলাক? এইটো আমাৰ এইটো ইউনিভিটি থকা ডাঙৰ চাল এটা তাৰ ৰাজা নাম দি বনাই দিয়া আছে। এই জেগাটোৰ নাম কি আছে? এইটো কি আছে? এইবাৰ দেখিছোঁ যে খুব ধুনীয়া। অসমৰ কি কি জেগা দেখিবলৈ পায় ইয়াৰ পৰা? ইয়াৰ পৰা এইটো শিৱসাগৰ, যোৰহাট আৰু শিলিকি চব দেখি আছে, চব দেখিবলৈ পায় ইয়াৰ পৰা। আৰু এই জেগাটোৰ নাম কি আছে? এইটো জেগাটোৰ নামটো লংচাবাং। লুংচাং লংচাবাং লুংচাবাং লংচাবাং ৱাচ টাৱাৰ। এইটো খুব এটা ধুনীয়া জেগা। মানুহ আহে নেকি চাবলৈ ইয়াত? বেছি মানুহটো এইটো শুকান দিন দিয়ে, উইণ্টাৰ টাইম দিয়ে বেছি মানুহ, স্পেচিয়েলি আসাম পৰা বেছি মানুহ আহি থাকে। পাহাৰৰ শীৰ্ষত থকা এই অঞ্চলটোৰ পৰা বতৰ ফৰকাল থাকিলে দেখা পোৱা যায় শিৱসাগৰৰ শিৱদৌলৰ লগতে শিৱসাগৰ নগৰ, গেলেকীকে ধৰি কেইবাটাও অঞ্চল। অঞ্চলটো অধিকাংশ সময় ডাৱৰে আৱৰি ৰখাৰ ফলত চিপচিপীয়া বৰষুণ হৈ থকাৰ লগতে চেঁচা বতাহ বলি থাকে। ইয়াতে দেখিছোঁ আমি এই গৰমত আমাৰ মানুহবিলাক যায়, চেৰাপুঞ্জী যায়, শ্বিলং যায় চাবলৈ। এতিয়া দেখিছোঁ বৰষুণ, ইমান ধুনীয়া পৰিৱেশ। কেনেকুৱা লাগে আপোনালোকৰ? এইটো এতিয়াৰ পৰাতো ইয়াতে ৱাচ টাৱাৰটো বনাইছে, শ্বিলং চেৰাপুঞ্জী তোচাপালি যাব নালাগে, ওচৰতে থকা ইয়াত আহিব লাগে। ইয়াত আহিব লাগে নিশ্চয়কৈ। আচলতে শিৱসাগৰ যিহেতু জিলাৰ পৰা আমগুৰিৰ পৰা মাত্ৰ 30 কিলোমিটাৰ দূৰত এই অঞ্চলটো অৱস্থিত, আৰু তাৰ পৰা আপুনি আচলতে আহিলেই পাবহি এই জেগাটো। এই অঞ্চলটো পৰ্যটন ক্ষেত্ৰৰূপে গঢ় দিবলৈ স্থানীয় নগা লোকসকলে ব্যক্তিগতভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। নাগালেণ্ড আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নিজ পুত্ৰৰ সোঁৱৰণত লংচাপাং অঞ্চলৰ ভিউ পইণ্টত চেণ্টিমেৰেন মেমৰিয়েল টাৱাৰ নামেৰে পৰ্যটকৰ সুবিধাৰ্থে এটা 3 মহলীয়া পকী টাৱাৰ নিৰ্মাণ কৰি দিছে। উল্লেখযোগ্য যে এই ঠাইৰ পৰিৱেশ উপভোগ কৰিবলৈ নাগালেণ্ডৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে অসমৰো বহু লোকৰ আগমন হয়। জ্যোতিপ্ৰসাদ গগৈৰ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমীয়া ব্যঞ্জন বৰ্ণৰে এগৰাকী শিক্ষয়িত্ৰীৰ জগত জিনাৰ সপোন। 22.32 ছেকেণ্ডতে ব্যঞ্জন বৰ্ণখন লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় কলিয়াবৰৰ এগৰাকী শিক্ষয়িত্ৰীয়ে। On the fastest writing of Assamese alphabets, consonants and other symbols in the presence of a gazetted officer, it is Principal Sir of Joklavana Higher Secondary School from the district of Nagaon and from the state of Assam. Now I am going for the task. Start. 1, 2, 3. ইংৰাজী ভাষাৰ প্ৰয়োগ আৰু আগ্ৰাসনৰ বাবেই উঠি অহা প্ৰজন্মই পাহৰি পেলাইছে অসমীয়া ভাষাৰ ব্যৱহাৰ। ফলত অসমীয়া স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কম সময়ৰ ভিতৰত লিখাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় বহুতেই। কিন্তু কলিয়াবৰৰ সৰু ভগীয়াৰ ঋতুস্মিতা শইকীয়া নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে মাত্ৰ 22.32 ছেকেণ্ডতে ব্যঞ্জন বৰ্ণ লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। I have completed in 22.32 seconds. তেজপুৰ একাডেমীত কৰ্মৰত শিক্ষয়িত্ৰী ঋতুস্মিতা শইকীয়াৰ এই সফলতাই এতিয়া সমগ্ৰ কলিয়াবৰকে গৌৰৱান্বিত কৰি তুলিছে। আজিকালি আমি প্ৰায়ে দেখা পাওঁ যে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষাটো
লিখাটো বহুত দূৰৰ কথা ক'বলৈকে ভয় কৰে বা এলাহ কৰে গতিকে মোৰ এটা ক্ষুদ্ৰ প্ৰয়াস আছিলে এগৰাকী শিক্ষয়িত্ৰী হিচাপে যাতে অসমীয়া ভাষাটোক ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পায় কাৰণ ইমান সুন্দৰ এটা ভাষা আমাৰ অসমীয়া ভাষাটো তাৰ লিপিসমূহ যাতে লিখিব পাৰি সোনকালে ইয়াকো আমি লিখিব পাৰোঁ সেই গতিকে মই সেই উদ্দেশ্যৰ আগত ৰাখিয়ে মই এই প্ৰয়াসটো কৰিছিলোঁ আৰু মই 22.32 ছেকেণ্ডতে অসমীয়া ব্যঞ্জন বৰ্ণখিনি লিখি শেষ কৰাৰ বাবে আজি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'লোঁ যি সময়ত সমগ্ৰ অসমতে অসমীয়া ভাষাৰ প্ৰয়োগ তথা অফিচ কাছাৰীৰ সকলো কাম কাজত অসমীয়াতে লিখা মেলাৰ দাবী উঠি আহিছে তেনে সময়ত অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণক এক সুকীয়া মাত্ৰাৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা শিক্ষয়িত্ৰী ঋতুস্মিতা শইকীয়াৰ প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট निर्माण पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार निर्माणर मानदंड माय टन languages 26 states 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰা ৰাজ্যখনৰ যুৱক যুৱতীসকলে কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ ঢাপলি মেলাৰ সময়ত ঢিঙৰ ২ নম্বৰ কান্দুলিমাৰীৰ একাংশ নিবনুৱা যুৱকে স্বনিয়োজনৰ পথ বিচাৰি নিজৰ ভৰিত নিজে থিয় দি অন্যৰ বাবেও আদৰ্শস্বৰূপ হৈ উঠিছে।
কল খেতিৰে সেউজ বিপ্লৱ কঢ়িয়াই অনা গাঁওখনৰ যেনিয়েই চোৱা যায় তেনিয়েই দেখিবলৈ পোৱা যায় কেৱল কল খেতি। ঢেঙৰ 2 নম্বৰ কান্দুলিমাৰী এই গাঁওখনৰ অধিকাংশ শিক্ষিত যুৱকে কল খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। বৈজ্ঞানিক পদ্ধতিৰে উন্নত প্ৰজাতিৰ কলৰ খেতি কৰি নিজেই স্বাৱলম্বী হৈ আনৰ কাৰণে অনুপ্ৰেৰণাৰ কাৰণ হৈ পৰিছে। যুৱকসকলে কল খেতি কৰি নিজৰ লগতে আন বহুকেইজনক সম্প্ৰতি সংস্থাপনৰ বাট মুকলি কৰি দিবলৈ সক্ষম হৈছে। মানে এইটো ইয়াত মানে বেছিকৈ কল খেতিখিনি হয়। ইয়াত মানে 1 বিঘা মাটি লগালে মানে 40,000 টকা ইনভেষ্ট হয় আৰু লাভৱান হ'ব পাৰোঁ। এতিয়া লকডাউনৰ কাৰণে এতিয়া কম হৈ আছে। আগতে 20,000 25,000 হৈছিলে, এতিয়া 10,000 হৈ আছে পাৰ বিঘা। এতিয়া মানে ৰিকুৱেষ্ট কৰি আছোঁ মানে লকডাউনটো যদি খুলি দিয়ে তেনেহ'লে বেছিকৈ মানে লাভৱান হ'ব পাৰিম, মই এইটোৱে আশা কৰোঁ। আৰু ইয়াত যিটো দেখি গৈ আছে মানে এই চাকৰিৰ কাৰণে ঘূৰি আছে বহুত মানুহে, মানে চাকৰি নাপায়, এনেই টাইমটো ৱেষ্ট কৰি আছে। সকলোক মই কওঁ কিবা এটা বিজনেছ কৰক, খেতি কৰক, নহ'লে বিজনেছ কৰক, এইটো মোৰ তৰফৰ পৰা মানে ৰিকুৱেষ্ট কৰিছোঁ। চৰকাৰ তথা কৃষি বিভাগৰ সাহায্য অবিহনেই সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত উৎপাদন কৰা কল বিক্ৰী কৰি আৰ্থিকভাৱে বহু পৰিমাণে সচ্ছল হৈছে এইসকল যুৱক। ৰূপহীহাটৰ পৰা মুজাম্মিল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছনৰ অনুষ্ঠান কিছমে কিতনা হে দম নামৰ ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰি প্ৰায় 3 মাহৰ অনুশীলনৰ পাছত গ্ৰেণ্ড ফিনালেত উপনীত হোৱা নগাঁৱৰ দ্ৰোণাচাৰ্য ৰিদম অৱ দ্য আৰ্ট নামৰ গ্ৰুপটোৱে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে নগাঁওবাসী ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ। কোভিড সৃষ্ট পৰিৱেশৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব' কিছমে কিতনা হে দম অনুষ্ঠানটোৱে অনলাইনৰ যোগেদিয়েই সম্পূৰ্ণ অনুষ্ঠানটো পৰ্যায়ক্ৰমে চলাই গৈছিল। তিনি মাহৰ অন্তৰালত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব'ৰ গ্ৰেণ্ড ফিনালেত নিৰ্বাচিত হোৱা নগাঁৱৰ দ্ৰোণাচাৰ্য ৰিদম অৱ দ্য আৰ্ট নামৰ 16জনীয়া ছাত্ৰ ছাত্ৰীসকল এতিয়া কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। গ্ৰুপটোৰ নাম হৈছে দ্ৰোণাচাৰ্য দ্য ৰিদম অফ আৰ্ট। ইতিমধ্যে আমি যোৱা মাহত ছেমিফাইনেলত অৱতীৰ্ণ হৈছিলোঁ। তাৰপিছত তাত আমি ছেমিফাইনেল জিকিছিলোঁ। জিকাৰ পিছতে এতিয়া আমি গ্ৰেণ্ড ফিনালেত উপনীত হৈছোঁ। গতিকে এই গ্ৰেণ্ড ফিনালেৰ বাবেই হয়তো মানে ৰাইজৰ মৰম বুটলিবলৈ আমি সক্ষম হৈছোঁ। কিমানমান ইয়াত অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী? ইয়াত আছে আমাৰ ডান্সাৰ আছে 16জন, যোগা আৰু ডান্সৰ 16জন আছে। ছাত্ৰ ছাত্ৰীসকলৰ লগতে গ্ৰুপটোৰ পৰিচালক অঞ্জন কৌশিক শৰ্মাই ৰিয়েলিটি শ্ব' কিছমে কিতনা হে দম অনুষ্ঠানটোৰ ফাইনেল পৰ্যায়ত নিৰ্বাচিত হ'বৰ বাবে অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছে। আমি মুঠেই বহুত আনন্দিত হৈ আছোঁ। ভাবা নাছিলোঁ যে ইমানখিনি পৰ্যায়লৈ যাম বুলি, বাট হ'লেও যদি ডেডিকেশ্যন থাকে, যদি আমি যিটো ভাবোঁ যদি সেইটো আমি কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি তাত এদিন হ'লেও সফল হ'মেই। এতিয়া এনেকুৱা পজিশ্যনত আহি এতিয়া এনেকুৱা লাগি আছে যেন আৰু অকণ কষ্ট কৰিলে আমি এই ৰিয়েলিটি শ্ব'টো জিকিব পাৰিম। পুৰণি গোদামৰ পৰা হেমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট।
হয়, কোভিড সৃষ্ট লকডাউনে অৰ্থনৈতিকভাৱে কঙা কৰি পেলাইছে সকলোকে। সৰু সুৰা বিজনেছ বা ব্যৱসায় কৰি থকা যি ব্যৱসায়ীসকল আছে সিহঁতেও লকডাউনৰ ফলত আৰ্থিক মন্দাৱস্থাত ভুগিব লগা হৈছে। কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঘোষণা কৰা অৰ্ধ লকডাউন ৰাজ্যজুৰি অব্যাহত আছে। অৰ্ধ লকডাউনে বহুজনৰ জীৱনলৈ কঢ়িয়াই আনিছে ঘোৰ অমানিশা। বহু ব্যক্তিৰ কৰ্মজীৱন সলনি কৰিছে। আনপিনে বহু পৰিয়ালে উপাৰ্জনৰ পথ হেৰুৱাই এপুৰি সমস্যাত ভুগিছে। বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ লগতে নিম্ন মধ্যবিত্ত পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাল কৰোণা সৃষ্ট বিভিন্ন সমস্যাই গা কৰি উঠাৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমলুতাপুৰ শিক্ষিত যুৱক নিৰ্মল চন্দ্ৰ দাসে আৰ্থিক ক্ষেত্ৰত যথেষ্ট দুৰ্ভোগৰ সন্মুখীন হৈছে। গোসাইগাঁও ৰাজহ চক্ৰৰ অধীনস্থ শিমলুতাপু গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিৰ্মল চন্দ্ৰ দাসে বাঁহ, বেতৰ চকী, ডাইনিং টেবুল, ঘৰ সজোৱা আহিলা, মহিলাসকলৰ অলংকাৰ, চেণ্ডেল, কাপ প্লেট আদি বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি বিক্ৰী কৰে। কিন্তু আংশিক লকডাউনত বাঁহৰ বেতৰ নিৰ্মাণ কৰা সামগ্ৰী বিক্ৰী কৰিব নোৱাৰাত চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছে নিৰ্মল চন্দ্ৰ দাস। উচ্চ শিক্ষিত যুৱক নিৰ্মলে চৰকাৰী চাকৰিৰ আশা বাদ দি পৰিয়ালৰ পোহপাল দিয়াৰ একমাত্ৰ পথ হিচাপে বাছি লৈছে বাঁহ বেতৰ সামগ্ৰী নিজে নিৰ্মাণ কৰি উক্ত সামগ্ৰীসমূহ বিক্ৰী কৰি পেটৰ ভাত মুঠি যোগাৰ কৰা। ইয়াত বাঁহ বেতৰ ডাইনিং ছেট, সোফা ছেট, বেতৰ দোনলা, বাচ্চাৰ দোনলা, হেংগিং দোনলা, মোৰা, ইজি চেয়াৰ, বেতৰ মোৰা, বাঁহৰ মোৰা, ফুলতলা চাজি, বাস্কেট, ট্ৰে আর কি সকলো বস্তু ইয়াতে আর কি মই বনাব পাৰোঁ। মোৰ লগতে আৰু 3জন আর কি কাৰিকৰ আছে, ইহঁতো মোৰ লগতে বনাই আর কি সহযোগিতা কৰে মোক। লকডাউনৰ আগত ভালে চলিছিল, কিন্তু লকডাউনৰ কাৰণে মোৰ বিজনেছ একেবাৰে বন্ধৰ নিচিনাই। চৰকাৰে কাৰিকৰী বিভাগৰ বাবে প্ৰতি বছৰে কোটি কোটি টকাৰ আঁচনি গ্ৰহণ কৰি আহিছে। উচ্চ শিক্ষিত যুৱক নিৰ্মল চন্দ্ৰ দাসে বাঁহ বেতৰ শিল্পক চলাই নিয়াৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সহায়ৰ বাবেও প্ৰাৰ্থনা কৰিছে। তামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট।